বিজনীৰ সুন্দৰী বজাৰত নিশা বিধ্বংসী অগ্নিকাণ্ড। চিৰাং জিলাৰ বিজনীৰ সুন্দৰী বজাৰত যোৱা নিশা প্ৰায় 1 মান বজাত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ পৰিছে 5খনকৈ দোকান। এই অগ্নিকাণ্ডৰ ফলত আনন্দ মণ্ডল, প্ৰাঞ্জল মণ্ডল, শ্যামল দাসৰ লগতে আৰু 2জন দোকানীৰ দোকান সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ পৰিছে। আনুমানিক প্ৰায় 15 লাখ টকাৰ সামগ্ৰী ক্ষয়ক্ষতি হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ভুক্তভোগীয়ে। অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ডৰ কাৰণ। এক বিশেষ খবৰ, চিৰাং জিলাৰ বিজনীৰ সুন্দৰী বজাৰত যোৱা নিশা প্ৰায় 1 মান বজাত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ডৰ ফলত জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰিছে 5খনকৈ দোকান আৰু ক্ষয়ক্ষতি হৈছে প্ৰায় 15 লাখ টকাৰ সামগ্ৰী। 5টা রুম আমি ভাড়া দিছি, ভাড়া দিয়া হ্যাঁ বুড়ি মানুষ, আমার বেটা পুত্র কিছুই নাই। একটা বেটি আছে আমার বেটিটা ঘরেই থাকে। হ্যাঁ, তারপরে ভাড়া দিছি আমি এখন রাত 12টা-1টার দিকে আগুনে দোকানটা পুড়ে গেছে। হয় মানে আমি সন্ধিয়ার দোকান বন্ধ করে ঘৰত গেছো। পিছে রাত্রি মোটামুটি সাড়ে 11টা-12টা মান বাজাত এজনে মোক ফোন করছে, কয় তোর দোকানত আগুন লাগিছে। পিছত মই দৌৰি আহিলোঁ, আহি চাওঁ যে দোকানৰ ভিতৰত পুৰা আগুন, মানে মোৰ দোকানত নহয় এই তাৰ দোকানত মানে আগুন ভিতৰত পুৰা জ্বলি আছে। পিছত মই পুৰা চিল্লাই মানুহ মাতিলোঁ, মানুহ আহিল। পিছত আমাৰ দোকানৰ পৰা কিছু মাল ওলালোঁ আৰু আমাৰ এটা গুদাম আছিল, গুদামটো মানে মালটো গুদামতে থাকে, গুদামৰ মাল একদম এটা ওলাব পৰা নাই। মোটামুটি মোৰ 3-4 লাখ টকাৰ মাল আছিল আৰু তাৰ গেছে, তাৰ কিমান গেছে তাই নিজে ক'ব। আৰু ইয়াতে কিমানটা দোকান মানে ক্ষতিগ্ৰস্ত হৈছে? 5টা দোকান পুৰা 5টা দোকান গেছে। আচ্ছা, কিমান লক্ষাধিক মানে ক্ষতি হ'ব বুলি ভাবে? মোটামুটি 5টা দোকান মিলি দোকান লৈ গেলেতো বহুত হৈ যাব, 15 লাখ টকা তো হ'বই। জুইৰ সূত্ৰপাত কেনেকৈ হয় গম পায় নেকি? সেইটো মানে আমিতো ক'ব নোৱাৰোঁ, ডাইৰেক্ট দেখা নাই যদি। তেতিয়া লাইনো নাছিল, কিন্তু লাইনো নাছিল। হয়, যেহেতু যোৱা নিশা ভয়ংকৰ বজ্ৰপাত বা ধুমুহাৰ সৃষ্টি হৈছিল, তেতিয়া লাইনটো নাছিল। কিবা বেলেগ কাৰণতে হৈছিল এনেকুৱা? আমাৰতো অনুমান এনেকুৱাই হ'ব, মানে বেলেগ কিবা কোনোবা মানুহে লাগাইছে নেকি, এনেকুৱা মোৰ ডাউট, সন্দেহ। বিজনীৰ পৰা অজয় কুমাৰ বসাক, নিউজ টাইম 3।